বিহু সময়তে আমাৰ এইখিনি গুৰ মিঠাই বনোৱা হয়। বিহুক কেন্দ্ৰ কৰিয়ে আমাৰ এই গুৰ মিঠাইখিনি প্ৰস্তুত কৰা হয়, জোল মিঠাই প্ৰস্তুত কৰা হয়। বেপাৰীসকল আহে দূৰণিৰ পৰা, আহি পেলাই ইয়াতে এই বস্তুটো চাহিদা থাকে। তেতিয়া বিহুৰ আগলৈকে ভালে চাহিদা, বিহু গুচি গ'লে আৰু চাহিদা নাই। ক'ত ক'ত যায় এইখিনি? ইয়াৰ পৰা হাজো, ৰামদিয়া, নলবাৰী, গুৱাহাটী, ৰঙিয়া সেইখিনিলৈকে মানে যায় আৰু ইয়াৰ পৰা। বৰ্তমান 70 টকা কিলো, কুইণ্টেলত 7,000 টকা। এই পাইকাৰী নামত নিব আহে, ঘৰৰ পৰা লৈ যাব পাৰি। চাকি মিঠাই এটা কাঁহীত, মানে এইটো হেৰি হ'ব, কাঁহীত কাঁহী মিঠাই, আৰু এটা হ'ব জোল মিঠাই। দানা থাকিব, টিনত ঢালিব, আধা টিন দানা হ'ব, আধা টিন জোল থাকিব। তো সেইটো বস্তু আপোনাৰ 70 টকা কিলো। গুৰ আৰু একে ৰেট। কুঁহিয়াৰ পৰা ইয়াতে আজি বেছি দিন হোৱা নাই, মোটামুটি 20 দিনমান হ'ল নেকি আৰম্ভ কৰা। 20 দিন আগৰ পৰা পেৰি আছে। তো বিহু চেচ, মানে কুঁহিয়াৰ পৰাও চেচ। বিহুকে কেন্দ্ৰ কৰি মানে এইখিনি বনোৱা হয়। গুৰ মিঠাই মানে বিহুৰ কাৰণেতো মেইন বস্তু। তো পিঠা চিৰা লাড়ু সেইবিলাকতো জোল মিঠাই লাগে, চাকি মিঠাই লাগে। তো সেইখিনিকে লক্ষ্য কৰি বিহু নহ'লে যেনেকুৱা এইখিনি খেতিও নকৰে আমাৰ ৰাইজে। কুঁহিয়াৰ দি গুৰ বনাওঁ, জুলাই মিঠাই বনাওঁ, আৰু ক'ৰবাত তোমাৰ বেপাৰী আহে, সিহঁতে লয়, আৰু আমিও লৈ যাওঁ। তামোলপুৰ লৈ যাওঁ, নাগ্ৰাজুলি লৈ যাওঁ, নলবাৰী লৈ যাওঁ, বিক্ৰী কৰোঁ। আৰু এতিয়া বিহুৰ সময় চলি আছে, অলপ দামো পাই আছে, আমাৰো কিবা আয় হৈ আছে। এনে আৰু মানে আমি বনাই আছোঁ। কিমানকৈ বিক্ৰী কৰি আছোঁ? এনেতো পাইকাৰী আমাৰ পৰা 80 টকা লয়, আৰু আমি নিজে বিক্ৰী কৰিলে 100 টকাকৈ বেচিব পাৰোঁ। আৰু গোটাটো 190 এনেকৈ বিক্ৰী কৰোঁ। আমি খেতি আগতে আধা বিঘা কৰিছিলোঁ, এতিয়া 3 বিঘা হৈছে, আৰু ভাবি আছোঁ ভৱিষ্যতে আৰু বঢ়াম, আৰু বেছিকৈ কৰিম, যেনে বিহুৰ সময়ত মানে অলপ আয় হয় আমাৰ। তেনেহ'লে বিহুৰ সময়ত বনালে মানে অলপ ভাল হয়, আৰু বিহুৰ সময়তে আমি বনাওঁ। বিহুৰ সময়ত আয় হয় বেছি। বিহুৰ কাৰণে আমাৰ এইটো দৰকাৰ, পিঠা বনোৱাৰ কাৰণে এইটো লাগে। তাৰ কাৰণে মানে জুলাই মিঠাই, গোটা গুৰ এনেকৈ বনাওঁ। আৰু আমি ঘৰতো বিক্ৰী কৰোঁ, পাইকাৰীও দিওঁ। কেতিয়াবা আমি তামোলপুৰ, নলবাৰী, নাগ্ৰাজুলি, বৰপেটা, ৰঙিয়ালৈকে যাওঁ। অসমৰ বহুত ঠাইলৈকে যায়। আমাৰ এইটো মানে লোকেল গুৰটো পোৱাত অলপ টান আছে, তাৰ কাৰণে বহুত দূৰলৈকে পঠাওঁ আমি। ভেজাল নাই ইয়াত? এইটোত ভেজাল নাই, আমি লোকেল গুৰ বিক্ৰী কৰোঁ। পাতি তো এইখিনি দিয়েই মিঠাই বনাই আছে। এতিয়া মিঠাই বনাই এইখিনি দিয়ে পৰিয়াল এতিয়া বৰ্তমান চলি আছে। ক'ত ক'ত যায় মিঠাই? এই ৰঙিয়া, গুৱাহাটী, নলবাৰী এইবিলাক নামনি অঞ্চলত যায়। আৰু কিমান দাম? 70 টকা। বিহু কেন্দ্ৰ কৰিয়ে মানে? বিহুত কেন্দ্ৰ কৰি, বিহুলৈকে, বিহুৰ পিছে আৰু নাই। দাম কেনে পাইছে? ঠিকে আছে? দামটো 70 টকাই। বজাৰত ঠিকে আছে এইটো দাম? ঠিকে লছ আছে। হৈছে নেকি আপোনালোকৰ? লছটো লছেই হৈ আছে, সেইকাৰণে এইবাৰ আৰু নকৰে, এইবাৰ মানে বাদ দি দিব।